আৰু খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো কোন মাহত দিয়া হ'ব ইয়াক লৈ এটা আপডেট আহিছে। গতিকে তাৰ আগতে আপোনালোকে কেইটামান কাম কৰি লওক। কেৰালাত এটা বেমাৰ ধৰা পৰিছে, যিটো বেমাৰৰ নাম হৈছে চিগেলা ইনফেকশ্যন। এই ইনফেকশ্যনটোৰ ফলত যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে, ডক্টৰে কৈছে যে সৰু সৰু ল'ৰা ছোৱালীবিলাকক এতিয়া এই যিটো ৰোগ আছে এই ৰোগটোৱে আক্ৰমণ কৰিছে। বা এটা স্কেম হ'ল এজন ব্যক্তিৰ লগত, যিটো স্কেমৰ কবলত পৰি সেই ব্যক্তিজনে নিজৰ একাউণ্টৰ পৰা 1,47,00,000 টকা হেৰুৱাই দিলে। এই স্কেমটোৰ কবলত আপুনিও পৰিব পাৰে। কি হয় এইটো স্কেম মই আপোনাক ভালদৰে কৈছোঁ শুনক। আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰি আহিছে, তেনেহ'লে চৰকাৰে এতিয়া আপোনালোকক এটা বহুত বেছি বেয়া খবৰ দিছে। খবৰটো হৈছে ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে, ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক যিসকলে আমাৰ ৰাতিপুৱাৰ ভিডিঅ'টো ৰেগুলাৰ চাই, আপোনালোকে জানে যে আমাৰ চেনেলত এটা উপহাৰ চলি আছে, যিটো উপহাৰ লাভ কৰাৰ আজি শেষটো সুযোগ। গতিকে আপুনি যদি আমাৰ চেনেলৰ আজি প্ৰথম ভিডিঅ' চাইছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকক গম পাব যে এই উপহাৰটো আপুনি কেনেকৈ লাভ কৰিব পাৰিব। আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰে আহিছে আমাৰ সকলোৰে প্ৰিয় বস্তু আমক লৈ। গৰমৰ ছিজন, সকলোৱে ঘৰত আপুনি আম পাব। কাৰোবাৰ নিজৰ বাৰীত আম লাগিছে, কোনোবাই বজাৰৰ পৰা কিনি আনি আম খাইছে। কিন্তু সেই সময়তে আপোনালোকক মই যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ভাৰতৰ পৰা যিবিলাক আম জাপানলৈ ৰপ্তানি হয়, সেই আমবিলাক এতিয়া জাপানে নলওঁ বুলি কৈছিলে। ঠিক তেনে সময়তে এতিয়া জাপানেই নহয়, নেপালেও ভাৰতীয় আম লোৱাৰ পৰা তেওঁলোকে মানা কৰি দিছে। অত্যধিক ৰাসায়নিক দ্ৰব্য মিহলি এইবাৰ ভাৰতীয় আম নিষিদ্ধ নেপালত। অৰ্থাৎ ভাৰতৰ পৰা যিসমূহ আম নেপাললৈ যায়, এতিয়া নেপালেও সেইসমূহ আম নিষিদ্ধ কৰি দিছে। ইয়াৰ কাৰণটো হৈছে অত্যাধিক মাত্ৰাত ৰাসায়নিক দ্ৰব্য সেই আমসমূহত মিলোৱাৰ কাৰণে তেওঁলোকে সেই আমসমূহ নিষিদ্ধ কৰি দিলে। গতিকে ভাবি চাওক, সেই একেসমূহ আমেই আমি খাই থাকোঁ। আমাৰ চৰকাৰে এইসমূহ বস্তুৰ ওপৰত এতিয়া কাৰা চকু দিয়াটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ নেপালে, জাপানে যিসমূহ আম এতিয়া তেওঁলোকে নিষিদ্ধ কৰি দিলে, ইয়াৰতো এটা কিবা কাৰণ থাকিব পাৰে, সেইকাৰণে নিষিদ্ধ কৰিছে। তেওঁলোকে এই বস্তুসমূহ চেক কৰিছে, তাত ইমানেই ৰাসায়নিক দ্ৰব্য পালে, যিটো দ্ৰব্যই তেওঁলোকৰ জনসাধাৰণৰ শৰীৰ নষ্ট কৰিব পাৰে। গতিকে সেইসমূহ আম আমাৰ ভাৰতীয় নাগৰিকে খাই আছে। গতিকে চৰকাৰে যদি উচিত পদক্ষেপ নলয় আৰু কোনবিলাক আম তেওঁলোকে বজাৰত বিক্ৰী কৰিব দিছে, সেইবিলাক বস্তু যদি চকু তেওঁলোকে নাৰাখে, তেনেহ'লে আমিও সমস্যাত পৰিব পাৰোঁ। গতিকে মই আপোনালোকক এটা কথাই ক'ম যে আপোনালোকে যদি বজাৰৰ পৰা আম কিনি খায়, তেনেকুৱা ক্ষেত্ৰত আমাৰ যিবিলাক দেওবৰীয়া বজাৰ বহে বা ধৰি লওক বুধবৰীয়া বজাৰ বহে, সকলোৰে জেগাত বেলেগ বেলেগ বাৰত বজাৰ বহে। সেই বজাৰসমূহত আপোনালোকে চাব, কিছুমান আমাৰ গাঁৱলীয়া ব্যক্তি আহে, তেওঁলোকে ধৰি লওক 3 কেজি 4 কেজি আম লৈ আনে বা কেতিয়াবা অলপ বেছিকৈও লৈ আনে। সেই আমসমূহ তেওঁলোকৰ ঘৰৰ আম থাকে, তেওঁলোকে নিজৰ ঘৰৰ যিবিলাক ধৰি লওক নিজে বনোৱা কিছুমান সাৰ দি সেই আমসমূহ তেওঁলোকে ডাঙৰ দীঘল কৰে, আমসমূহ তেওঁলোকে ৰুৱে বা আমসমূহ তেওঁলোকে কৰে। গতিকে সেই আমসমূহ আপোনালোকে পৰাপক্ষত খাবলৈ চেষ্টা কৰিব। আৰু বাহিৰৰ যদি আম আপোনালোকে ক্ৰয় কৰে, তেনেহ'লে সেই আমসমূহ ঘৰলৈ আনি ভালদৰে আপোনালোকে ধুই মেলি তেতিয়াহে আপোনালোকে আমসমূহ খাব। আমেই নহয়, যিকোনো ধৰণৰ আপোনালোকে খাদ্যবস্তু, শাক পাচলিয়ে হওক বা ফল মূলেই হওক, সকলোবিলাক বস্তু আপোনালোকে ঘৰলৈ আনি ভালদৰে গৰম পানীত ধুই মেলি ধুনীয়াকৈ সেই বস্তুবিলাক পৰিষ্কাৰ কৰি খাব, যাতে যিমান পাৰে আপুনি এই দ্ৰব্যসমূহৰ পৰা নিজকে বচাই ৰাখিব পাৰে। বাকী মই আপোনালোকক এটা কথাই ক'ম যে ঘৰতে আপোনালোকে পৰাপক্ষত যিমানবিলাক ধৰি লওক খেতি কৰিব পাৰে, যিমানবিলাক পাচলি কৰিব পাৰে, সেইবিলাক ঘৰতে কৰিব আৰু ঘৰৰ বস্তুৱে খাই থাকিব। দুদিন বেছি জীয়াই থাকিব। এই ৰাসায়নিক দ্ৰব্যসমূহ খাই আমিও পিছত সমস্যাতে পৰিব লাগিব। আগবাঢ়ি যোৱা পিছৰটো খবৰলৈ, আপোনালোকে এইকেইদিন নিউজ চেনেলত শুনিবলৈ পাই আছে যে খান ছাৰক গ্ৰেফতাৰ কৰিব পাৰে বা খান ছাৰক এৰেষ্ট কৰিব পাৰে। খান ছাৰৰ এই যিটো পৰিস্থিতি, এইটোক লৈ বৰ্তমান দেশ উত্তাল হৈ আছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ওপৰত আন্দোলনো কৰিছে, তেওঁলোকে প্ৰটেষ্টো কৰিছে বিহাৰত। গতিকে সম্পূৰ্ণ ঘটনাটো মই আপোনাক থুলমূলকৈ কৈ দিওঁ। ৰিচেণ্টলি এটা ইনচিডেণ্ট হ'ল যে আমাৰ আগশাৰী মিডিয়া এগৰাকী আগশাৰী এংকৰে কি কৰিলে, আমাৰ যিসকলে অনলাইনত ক্লাছ কৰে তেওঁলোকক অকণমান ঠাট্টা সুৰত কিছুমান শব্দ প্ৰয়োগ কৰিলে, যাৰ ফলত যিমান ধৰি লওক টিচাৰ্ছ আছে, যিসকলে ইউটিউবত পঢ়ায় বা এপ্লিকেশ্যনসমূহত পঢ়ায়, তেওঁলোকে তাৰ প্ৰত্যুত্তৰ দিলে। খান ছাৰো প্ৰত্যুত্তৰ দিলে, লগতে বেলেগেও দিলে। আৰু তাৰ পাছতে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ল। খান ছাৰৰ যি ইনষ্টিটিউট আছে, তাত গৈ মেলি কিছুমান দুৰ্বৃত্তই আক্ৰমণ কৰিলে। তাৰপৰা খান ছাৰে ক'লে যে তেওঁ যিগৰাকী গাৰ্ড থাকে, তেওঁক
মানে ফায়াৰিং কৰিবলৈ ক'লে, মানুহক ফায়াৰিং কৰিবলৈ কোৱা নাছিলে, ওপৰলৈ ফায়াৰিং কৰিবলৈ ক'লে। আৰু সেই খবৰটো পিছত গম পোৱা গ'ল যেতিয়া গাৰ্ডজনে ক'লে যে খান ছাৰে ফায়াৰিং কৰিবলৈ কৈছিলে। আৰু তাৰ পাছতে সম্পূৰ্ণ ঘটনাটোৱে বেলেগ এটা ৰূপ লৈ ল'লে। আৰু তাৰপাছত এতিয়া খান ছাৰক এৰেষ্ট কৰাৰ কথা বহুতবিলাক নিউজ চেনেল বা মিডিয়াত বৰ্তমান ওলাই আছে। গতিকে সেই সময়তে পাটনাৰ গুলীচালনাৰ ঘটনাত খান ছাৰলৈ বৃহৎ সকাহ আদালতৰ, খান ছাৰৰ গ্ৰেপ্তাৰত বাধা আৰোপ পাটনা আদালতৰ মতে গোচৰ সন্দৰ্ভত তদন্তকাৰী বিষয়াই খান ছাৰক জেৰা কৰিব পাৰিব, কিন্তু শাস্তিমূলক ব্যৱস্থা তেওঁৰ ওপৰত গ্ৰহণ কৰিব নোৱাৰিব। কাৰণ এই ব্যক্তিজনে বহুতো দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীক কম পইচাত পঢ়ায়। সেই ছাত্ৰ ছাত্ৰী এতিয়া গৈ IAS অফিচাৰ বনিছে, পুলিচ বিষয়া বনিছে, ডক্টৰ বনিছেগৈ। সেইজন ব্যক্তিয়ে এতিয়া এনেকুৱা পৰিস্থিতিত পৰিছে যে তেওঁ জেললৈ যাবলগীয়াও হ'ব বুলি বৰ্তমান খবৰ ওলাইছে। গতিকে আমাৰ দেশৰ অৱস্থাটো আপুনি চাব পাৰে যে কোন দিশলৈ আমি গৈ আছোঁ। গতিকে আমাৰ টিচাৰসকল যদি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হয়, তেনেহ'লে ভাবি চাওক যে কেনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ বৰ্তমান দেশখনত হৈ আছে। ইয়াৰ ওপৰত আপোনাৰ মতামত কি, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰি আহিছে, তেনেহ'লে চৰকাৰে এতিয়া আপোনালোকক এটা বহুত বেছি বেয়া খবৰ দিছে। খবৰটো হৈছে উজ্জ্বলা যোজনাৰ অধীনত এতিয়াৰ পৰা বছৰত লাভ কৰিব মাত্ৰ 4টা চিলিণ্ডাৰ। ইয়াৰ পূৰ্বে এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰিছিল বছৰত 9টাকৈ চিলিণ্ডাৰ। একেবাৰে আৰম্ভণিতে উজ্জ্বলা আঁচনিত এগৰাকী হিতাধিকাৰীয়ে পাইছিল 12টাকৈ চিলিণ্ডাৰ। গতিকে প্ৰথমে 12টা দিছিল, তাৰপৰা 9টা দিছিল, আৰু এতিয়া তেওঁলোকে চিলিণ্ডাৰ বছৰত কেৱল 4টাহে দিব বুলি কৈছে। অৰ্থাৎ যি ছাবচিডি পোৱা চিলিণ্ডাৰ থাকে কেৱল আপুনি বছৰত 4টাহে পাব। প্ৰথমে 12টা দিছিলে, তাৰপৰা 9টা কৰি দিলে, আৰু এতিয়া 4টা কৰি দিলে, আৰু আহিবলগীয়া সময়ত কেইটা থাকিব এইটো গম নাপাম। গতিকে আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যদি এগৰাকী হিতাধিকাৰী হয়, তেনেহ'লে KYC বা KYC এইখিনি কাম কৰি ল'ব। যোৱাকালি ভিডিঅ'টোত মই কৈছিলোঁ আপোনালোকক KYC বা KYC যদি নকৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ যি গেছ ছাবচিডি এইটো বন্ধ হ'ব পাৰে বা আপোনাৰ গেছ কানেকশ্যন ব্লক হ'ব পাৰে। আৰু সময়সীমা আপোনালোকক 30 জুন মেবি বান্ধি দিছে। তাৰ আগতে আপোনালোকে এইখিনি কাম ক্লিয়াৰ কৰিব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু খবৰটো আহিছে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা। অসম চৰকাৰৰ ঋণৰ বোজা, বাজেট বহিৰ্ভূত বিত্তীয় প্ৰতিশ্ৰুতি প্ৰসংগক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল। আবেদনৰ শুনানিত ঋণৰ বোজাৰ বিষয়টো উদ্বেগজনক বুলি অভিহিত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণদেৱ চৌধুৰী বিচাৰপীঠ। এতিয়া কোৰ্টে ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে বিচাৰপীঠে, আৰু 16 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আবেদনৰ পুনৰ শুনানি। বাইছে পিছৰটো খবৰলৈ, আৰু খবৰটো হৈছে হোৱাটছএপ ইউজাৰসকলৰ কাৰণে। আপোনালোকে যদি হোৱাটছএপ ইউজ কৰে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। এতিয়া আমি যিসকলে ইনষ্টাগ্ৰাম ইউজ কৰোঁ, ফেচবুক ইউজ কৰোঁ বা টুইটাৰ ইউজ কৰোঁ, আমি সকলোৱে গম পাওঁ যে ইনষ্টাগ্ৰামে হওক, ফেচবুকে হওক বা টুইটাৰে হওক, এইবিলাক এপ্লিকেশ্যন আপুনি লগ আউট কৰি থ'ব পাৰে। বোলে এপ্লিকেশ্যনটোত বেছি আপুনি টাইম দি আছে, আপোনাৰ চলাবলৈ মন যোৱা নাই বা বেছি আপোনাৰ টাইম গৈ আছে বুলি আপুনি ভাবিছে, তেনে ক্ষেত্ৰত লগ আউট আপুনি কৰি থ'ব পাৰে বা আনইনষ্টলো আপুনি কৰি দিব পাৰে। পিছত যেতিয়া ইনষ্টল কৰে, আপোনাৰ মেছেজ, ডেটা চব আগৰ নিচিনাই থাকে, আপুনি আকৌ আগৰ নিচিনাকৈ ইউজ কৰিব পাৰে। কিন্তু হোৱাটছআপৰ ক্ষেত্ৰত তেনেকুৱা নহয়। হোৱাটছআপটো যদি আনইনষ্টল কৰি দিয়ে, আপুনি বেকআপ কৰিব লাগিব, কিবা কৰিব লাগিব, বহুত প্ৰব্লেম হৈ যায়। আৰু তাত কোনো লগ আউট কৰাৰ সুবিধা নাই। আপুনি যদি লগ আউট কৰিবলৈ যায়, আকৌ আপুনি লগ ইন কৰিবলৈ OTP দিব লাগিব। মানে বহুতখিনি প্ৰব্লেম হৈ যায়, যাৰ ফলত আপোনাৰ মেছেজ বা ভিডিঅ' এইবিলাকো আপোনাৰ নাইকিয়া হোৱাৰ চান্স থাকে। গতিকে এতিয়া হোৱাটছআপে কৈছে যে তেওঁলোকে এটা নতুন ফিচাৰ্ছ আনিব, যিটোৰ জৰিয়তে ফেচবুক, ইনষ্টাগ্ৰামৰ নিচিনাকৈ আপুনি হোৱাটছআপটো লগ আউট কৰি থ'ব পাৰিব। আৰু যেতিয়া লগ ইন কৰিব, তেতিয়া আপোনাৰ কোনো ধৰণৰ ডাটা আপোনাৰ নাযাব বা ডাটা আপুনি বেকআপো তেতিয়া কৰাৰ প্ৰয়োজন নাথাকিব। ঠিক তেনেদৰে আৰু এটা অপশ্যন তেওঁলোকে ৰাখিব, যিটোত আপুনি যদি লগ আউট কৰে, তেনেহ'লে আপোনাৰ আগৰ যেনেকৈ হোৱাটছআপটো আপুনি ধৰি লওক লগ আউট কৰি দিলে বা হোৱাটছআপটো আপুনি ডিলিট কৰি দিলে বা একাউণ্টটো হোৱাটছআপটো আনইনষ্টল কৰি দিলে, যেনেকৈ আপোনাৰ সম্পূৰ্ণ ইণ্টাৰফেচটো সম্পূৰ্ণ আকৌ আপুনি বেকআপ দিব লাগে, সেইটো তেওঁলোকে ছিষ্টেম ৰাখিব। গতিকে দুটা তেওঁলোকে নতুন ফিচাৰ্ছ আনিব, যি দুটা আপোনালোকে হোৱাটছআপত খুব কম সময়ৰ ভিতৰতে দেখিবলৈ পাব। গতিকে হোৱাটছআপে হওক বা যিকোনো এপ্লিকেশ্যনৰ প্ৰত্যেকটো আপডেট আপোনালোকে পাই থাকিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনসমূহ আপডেট কৰি থাকিব। অৱশ্যে পিছৰটো খবৰলৈ, যোৱাকালি আপোনালোকক মই এটা খবৰ দিছিলোঁ TMCক লৈ। ৱেষ্ট বেংগলত যিহেতু এতিয়া BJP চৰকাৰ আহিলে, আৰু BJP চৰকাৰ অহাৰ লগে লগে TMC যিখন চৰকাৰ আছিলে আজি অত বছৰৰ পৰা, চৰকাৰটো গ'লেই, আৰু চৰকাৰৰ লগতে এতিয়া TMC দলো যথেষ্ট ভয়ংকৰ সমস্যাত পৰিছে। কাৰণ TMC বিধায়ক আছিলে, এতিয়া বিসংবাদী হৈ গ'ল আৰু সকলোৱে BJPলৈ গমন কৰিলে। সেই সময়ত এটা খবৰ ওলাইছে যে ঘৰ বাপচি হ'ব পাৰে মমতা বেনাৰ্জীৰ। সংকটৰ মাজতে মমতা বেনাৰ্জীক কংগ্ৰেছলৈ ঘূৰি অহাৰ প্ৰস্তাৱ কংগ্ৰেছ নেতৃত্বৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হৈছে এই বাতৰি। গতিকে মমতা বেনাৰ্জীক কৈছে যে আপুনি আকৌ কংগ্ৰেছলৈ ঘূৰি আহক, ৰাষ্ট্ৰীয় নেতৃত্বই কৈছে। কিন্তু বৰ্তমান মমতা বেনাৰ্জীয়ে নিজৰ যিটো দল আছে TMC, সেইটো বচোৱাত তেওঁ লাগি আছে। গতিকে আৰু এটা খবৰ আহিছে, মুঠতে 3টা খবৰ আহিছে TMCক লৈ। মই আপোনাক আটাইকেইটা খবৰ শুনাই দিছোঁ। ইয়াত দ্বিতীয়টো খবৰ হৈছে মমতা বেনাৰ্জীক লৈ, যে মমতা বেনাৰ্জীৰ ঘৰত এতিয়া CID তালাচী অভিযান চলিছে। মমতা বেনাৰ্জীৰ কালীঘাটৰ বাসগৃহত অভিযান চলাই এতিয়া CIDয়ে। গতিকে ভাবি চাওক,
এক ৰাতিতে কিমান সলনি হৈ যাব পাৰে মানুহ কোন কেতিয়ালৈকে আজি ধৰি লওক 6-7 মাহৰ আগত মমতা বেনাৰ্জী ৱেষ্ট বেংগলত কি এটা ৰাজত্ব আছিল আৰু এতিয়া কি হৈছে যে মমতা বেনাৰ্জী বাসগৃহতে CID তালাচী অভিযান চলিছে সেই সময়তে আৰু এটা খবৰ ওলাইছে ভূমি কেলেংকাৰীৰ পৰা ৰক্ষা পৰিবলৈ বিজেপিমুখী ইউছুফ পাঠানক সকলোৱে আপুনি চিনি পায় চৰকাৰৰ অনুমোদন অবিহনে গুজৰাট চৰকাৰী ভূমি দখলৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠানৰ বিৰুদ্ধে চৰকাৰৰ অনুমতি নোলোৱাকৈ কেনেকৈ চৰকাৰী ভূমি সাংসদ পাঠানে দখল কৰিছে আৰু সাংসদগৰাকীয়ে এই প্ৰশ্ন কৰিছে গুজৰাট হাইকোৰ্টে কিন্তু সেই সময়তে ভূমি কেলেংকাৰীৰ পৰা ৰক্ষা পৰিবলৈ বিজেপিমুখী হৈছে ইউছুফ পাঠান গতিকে মই আপোনালোক সকলোৱে জানে মই ইয়াত আৰু একো আপোনালোকক নকওঁ কিয় ইউছুফ পাঠান গৈছে কেলে গৈছে আপোনালোকে নিজে ভাবক আৰু তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব এটা স্কেম হ'ল এজন ব্যক্তিৰ লগত যিটো স্কেমৰ কবলত পৰি সেই ব্যক্তিজনে নিজৰ একাউণ্টৰ পৰা 1,47,00,000 টকা হেৰুৱাই দিলে এই স্কেমটোৰ কবলত আপুনিও পৰিব পাৰে কি হয় এইটো স্কেম মই আপোনাক ভালদৰে কৈছোঁ শুনক আজি বহুত দিনৰ পৰা আমাৰ দেশত এটা স্কেম চলি আছে ডিজিটেল এৰেষ্ট নামেৰে যিটো স্কেমত কি হয় এজন ব্যক্তিয়ে আপোনালৈ ফোন কৰিব বা ভিডিঅ' কল কৰিব সম্পূৰ্ণ প্ৰফেশ্যনেলি পুলিচ ড্ৰেছত থাকিব পাৰে CID ড্ৰেছত থাকিব পাৰে CBI ড্ৰেছত থাকিব পাৰে বেকগ্ৰাউণ্ড সম্পূৰ্ণ পুলিচৰ একদম ছেটআপ লগাই ল'ব তাৰপৰা আপোনালৈ ভিডিঅ' কল বা ফোন কৰিব আৰু ক'ব যে আপোনাৰ নামত এনেকুৱা আমি বস্তু ধৰাই পেলাইছোঁ যাৰ ফলত আপোনাক এতিয়া আপোনাৰ নামত এৰেষ্ট ৱাৰেণ্ট আহিছে গতিকে আপোনাক আমি এৰেষ্ট কৰিম এনেকুৱা ধৰণৰ নানা আপোনালোকক কথা ক'ব লগতে এইটো ক'ব পাৰে যে আপুনি যদি ইয়াৰ পৰা বাচিব বিচাৰে তেনেহ'লে আমাৰ ছিনিয়ৰ অফিচাৰৰ লগত আমি আপোনাক কণ্টেক্ট কৰাই দিম ছিনিয়ৰ অফিচাৰজনৰ লগত যোগাযোগ কৰক এই ধৰণৰ কথাবিলাক আপুনি শুনিবলৈতো বহুত সাধাৰণ কিন্তু যেতিয়া কোনোবাই প্ৰফেশ্যনেলি আপোনাৰ লগত কথা পাতিব তেতিয়া আপুনি বহুত ভয় খাব আৰু এই ভয়টোৰ ফলতে কি হ'ল এজন ব্যক্তিৰ লগত তেনেকৈ ফোন কৰি তেওঁ ক'লে যে আপোনাক ডিজিটেল এৰেষ্ট কৰোৱা হৈছে আপোনাৰ নামত বহুত খেলিমেলি আমি পাইছোঁ তাৰ পাছত সেই ব্যক্তিজনক জালিয়াতি কৰি তেওঁ একাউণ্টৰ পৰা যিমান পইচা আছিলে চব হুৰকাই লৈ গুচি গ'ল এই ধৰণৰ স্কেম আপোনাৰ লগতো হ'ব পাৰে যদি কোনোবাই আপোনালৈ ফোন কৰি কয় যে আপোনাৰ নামত আমুকটো পাৰ্চেল আহিছিলে পাৰ্চেলটোত আমি অলপ এনেকুৱা ধৰণৰ বস্তু পাইছোঁ যিটোৱে আপোনাক এৰেষ্ট কৰাব পাৰে বা আপোনাৰ নামত কিছুমান খেলিমেলি আমি পাইছোঁ যিটো আপোনাক এৰেষ্ট কৰাব পাৰে মই আপোনাক বাৰে কৈছোঁ সেই ধৰণৰ সকলোবিলাক কল ফেক হয় তেনেকুৱা ধৰণৰ যদি কোনোবাই ব্যক্তিয়ে ফোন কৰে আমি পুলিচৰ পৰা ফোন কৰিছোঁ CBI পৰা ফোন কৰিছোঁ অসম চৰকাৰৰ তৰফৰ পৰা ফোন কৰিছোঁ বা ধৰি লওক আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা ফোন কৰিছোঁ CBI অফিচাৰে ফোন কৰিছোঁ যেনেকুৱা ধৰণৰে কল আহক লগালগ সেই ফোনটো কাটি নম্বৰটো ব্লক কৰিব বাৰে যদি আপোনালোকক বেলেগ নম্বৰৰ পৰা ডিষ্টাৰ্ব কৰে আপুনি আপোনাৰ ওচৰৰ যি থানা আছে থানাৰ লগত যোগাযোগ কৰিব আৰু ইয়াৰ পৰা আপোনালোকে বাচিবলৈ চেষ্টা কৰিব যদি আপোনালোকে ইহঁতৰ কলবিলাক ৰিচিভ কৰি ভিডিঅ' কলে হওক বা যিকোনো ধৰণৰ অডিঅ' কলে হওক সিহঁতৰ লগত যদি এবাৰ আপুনি কথা পাতে তেনেহ'লে আপোনাক ইমানেই কথাত পাক খুৱাই দিব যে আপুনি আপোনাৰ একাউণ্টৰ আটাইকেইটা পইচা সিহঁতক নিজক বচাবৰ কাৰণে দি দিব গতিকে সাৱধানে থাকিব আৰু এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে বাকী মই ডিজিটেল এৰেষ্টৰ ওপৰত চেনেলত এটা সম্পূৰ্ণ ডিটেইল ভিডিঅ' দি থৈছোঁ আপুনি ইউটিউবত চাৰ্চ কৰিব ডিজিটেল আছাম ডিজিটেল এৰেষ্ট ভিডিঅ' বুলি জাষ্ট আপোনালোকে সেই ভিডিঅ'টো পাই যাব এবাৰ নিশ্চয় চেক আউট কৰিব বহুতখিনি গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে সেই ভিডিঅ'টোৰ পৰা লাভ কৰিব পাৰিব অৱশ্যে পিছৰটো খবৰলৈ কেৰালাত এটা বেমাৰ ধৰা পৰিছে যিটো বেমাৰৰ নাম হৈছে চিগেলা ইনফেকশ্যন এই ইনফেকশ্যনটোৰ ফলত যিবিলাক সৰু ল'ৰা ছোৱালী আছে ডক্টৰে কৈছে যে সৰু ল'ৰা ছোৱালীবিলাকক এতিয়া এই যিটো ৰোগ আছে এই ৰোগটোৱে আক্ৰমণ কৰিছে বা এই যিটো ইনফেকশ্যন হয় এইটোৱে বৰ্তমান আক্ৰমণ কৰিছে বুলি কৈছে আৰু এই সম্পূৰ্ণ যিটো বেমাৰ হয় বা এই যিটো ৰোগ হয় ইয়াৰ কিছুমান চিমথমো তেওঁলোকে কৈছে যেনে ধৰি লওক সৰু ল'ৰা ছোৱালীৰ ডায়েৰিয়া হ'ব পাৰে বা ধৰি লওক ডিহাইড্ৰেশ্যনত ভুগিব পাৰে বা ধৰি লওক পেট বিষ হ'ব পাৰে বা এনেকুৱা ধৰণৰ আপোনাৰ পেটৰ তলচোৱা বিষ হ'ব পাৰে বা ধৰি লওক আপোনাৰ জ্বৰ হ'ব পাৰে বমি ভাৱ হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান চিমথম যদি আপোনালোকে আপোনাৰ ঘৰৰ সন্তানৰ ওপৰত দেখে তেনেকুৱা ক্ষেত্ৰত আপুনি সেইটো অৱহেলা নকৰিব লগালগ ডক্টৰৰ ওচৰত আপোনালোকে যাব আৰু আপোনালোকে সম্পূৰ্ণ যিটো ট্ৰিটমেণ্ট সেইটো কৰোৱাব আগবাঢ়িছে পিছৰটো খবৰলৈ আমি সকলোৱে বিচাৰি আছিলোঁ যে পেট্ৰল আৰু ডিজেলৰ দাম কমক কিন্তু বৰ্তমান ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ যি যুদ্ধ এই যুদ্ধৰ ফলত যে পেট্ৰল ডিজেলৰ দাম আহিবলগীয়া সময়ত কমিব সেইটো আশা একদম কমি গৈছে গতিকে সেই সময়তে ইৰাণ আৰু ইজৰাইলৰ মাজত আকৌ যুদ্ধ সৃষ্টি হৈছে আৰু সেই যুদ্ধৰ ফলত এতিয়া আমেৰিকাই ইজৰাইল আৰু ইৰাণক সকিয়নি দিছে বিশেষকৈ ইজৰাইলক কৈছে যে ইজৰাইলে যিবিলাক এটেক কৰি আছে ইৰাণৰ ওপৰতে হওক বা বেলেগ কিছুমান জেগাত সেইবিলাক সোনকালে বন্ধ কৰিব লাগে আৰু তাক লৈ ট্ৰাম্পে ৱাৰ্ণিং দিছে কিন্তু ট্ৰাম্পে এই ধৰণৰ ৱাৰ্ণিং দিয়াৰ আগতে নিজেও এবাৰ চাব লাগে যে আমেৰিকাই কিমান বাৰে বেলেগ দেশত এটেক কৰি থাকে আমেৰিকাই ৰিচেণ্টলি হৰমুজত এখন জাহাজৰ ওপৰত এটেক কৰিলে যিমানটো জানিব পাৰিছোঁ ভাৰতীয় এখন জাহাজৰ ওপৰত হৰমুজত এটেক কৰিলে বুলি গম পাইছোঁ গতিকে এতিয়া ইজৰাইলকো ৱাৰ্ণিং দিছে যে ইজৰাইলে প্ৰত্যুত্তৰ দিব নালাগে বা ইজৰাইলে আক্ৰমণ কৰিব নালাগে কিন্তু ভাবি চাওক এখন দেশ ইজৰাইল যিখনে
এখন দেশ যিখন পেলেষ্টাইনৰ সম্পূৰ্ণ দেশখনে ধ্বংস কৰি পেলালে পেলেষ্টাইনখন আৰু এতিয়ালৈকে নিউজৰ ৰিপৰ্টৰ মতে 22,000 সৰু সৰু ল'ৰা ছোৱালীক বৰ্তমান মৃত্যুৰ মুখত ঠেলি দিছে মানে মাৰি পেলাইছে আৰু কিমানটো লাখ লাখ মানুহ ইনজাৰ্ড হৈছে আৰু হাজাৰ হাজাৰ মানুহ মৃত্যু হৈছে গতিকে তাৰ পাছতো এতিয়াও সেই দুখন দেশে এতিয়া যুদ্ধ কৰি আছে ইৰাণে কৈছে যে ইজৰাইলে যেতিয়ালৈকে পেলেষ্টাইনৰ ওপৰত আক্ৰমণ কৰা বন্ধ নকৰিব বা অন্য কিছুমান জেগাত আক্ৰমণ কৰা বন্ধ নকৰিব তেতিয়ালৈকে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব বুলি কৈছে গতিকে এই যিখন যুদ্ধ এই যুদ্ধখন বৰ্তমান বন্ধ হোৱাৰ নাম লোৱা নাই আৰু সম্পূৰ্ণ সমগ্ৰ বিশ্বই এইটো আশা কৰিছে যে অতি সোনকালে এই যুদ্ধ এই ঘটনাবিলাক যাতে সোনকালে বন্ধ হওক আৰু যি মূল্যবৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে এইবিলাকো যাতে হাম কাটক আমি সকলোৱে এইটোৱে আশা কৰিম আৰু এই ধৰণৰ যাতে যুদ্ধ আহিবলগীয়া সময়ত আৰু নহয় এই ধৰণৰ যুদ্ধবিলাক যাতে সোনকালে বন্ধ হয় সেইটো আমি সকলোৱে আশা কৰিছোঁ আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে বিহাৰৰ পৰা বিহাৰত আপোনালোকে ৰিচেণ্টলি গম পায় যে নীতিশ কুমাৰৰ যি পুত্ৰ সেই পুত্ৰক স্বাস্থ্যমন্ত্ৰীৰ পদ দিয়া হৈছিলে সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই সম্পূৰ্ণ কৰিব পৰা নাই কলেজ শিক্ষা কলেজৰ মুঠ 8টা ছেমিষ্টাৰৰ 5টাহে সম্পূৰ্ণ কৰিছিল বিহাৰৰ প্ৰতাপী ৰাজনীতিক তথা সাংসদ নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে নিৰ্বাচনী শপতনামাৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই তথ্য কলেজ শিক্ষা সম্পূৰ্ণ নকৰিলেও বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ আসনত বহা নিশান্ত কুমাৰৰ সম্পত্তিৰ পৰিমাণ হৈছে 4,63 লাখ গতিকে এজন নেতা যি বৰ্তমান স্বাস্থ্যমন্ত্ৰী হয় এখন ৰাজ্যৰ আৰু সেই নেতাজনে নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু মাজতে বহুত মিম শ্বেয়াৰ হৈছিলে যে যিজন নেতাই স্বাস্থ্যমন্ত্ৰী হৈছে তেওঁ নিজৰে বোলে স্বাস্থ্যৰ একদম অৱস্থা নাই গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে আমাৰ দেশখন আচলতে ক'ৰ পৰা ক'লৈ গৈ আছে এই ধৰণৰ ব্যক্তিবিলাকক আপোনালোকে কি ভাবে যে মন্ত্ৰী পদ দিয়াটো ভাল হয় নে বেয়া হয় নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আপোনালোকক মই নীট পৰীক্ষাক লৈ যিমানখিনি আপডেট পাওঁ আটাইখিনি আপডেট মই আমাৰ চেনেলৰ ভিডিঅ'ত দি থাকোঁ গতিকে ৰিচেণ্টলি এটা বহুত বেয়া খবৰ আহিছে নীটৰ বিসংগতিৰ বাবে প্ৰাণ গ'ল মেধাৱী ছাত্ৰী গোৱালপাৰাৰ কৃষ্ণাইৰ ছাত্ৰী ৰীমা বেগমৰ আত্মহনন 3 এপ্ৰিলত বাতিল হৈছিল নীট আৰু 3 এপ্ৰিলৰ পৰাই হতাশাত ভুগিছিল ছাত্ৰীগৰাকীয়ে পুনৰ 21 জুনৰ পৰীক্ষাৰ বাবে হতাশ মনেৰে প্ৰস্তুতি চলাইছিল ৰীমাই অৱশেষত হতাশাত ভুগি চৰম সিদ্ধান্ত গ্ৰহণ ৰীমাৰ গতিকে ভাৰতত প্ৰায়বিলাক জেগাতে এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাই আহিছোঁ নীট পৰীক্ষা যেতিয়া পেপাৰ লিক হ'ল বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনোবল ভাঙি দিলে বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজকে শেষ কৰি পেলালে গতিকে ইয়াৰ জগৰীয়া কোন আমি সকলোৱে জানো কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা ষ্ট্ৰিক্ট একশ্যন আমি দেখিবলৈ পোৱা নাই যে পেপাৰ লিক কৰা মানুহকেইজনৰ আচলতে হৈছে কি ট্ৰায়েল হৈ আছে এতিয়ালৈকে কোনো একশ্যন নাই মানে এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ ফাইনেল ভাৰ্ডিক্ট বুলি নাই যে তেহঁতক কি কৰিব বা কি নকৰিব কেনেকুৱা শাস্তি দিব এইটোক লৈ কোনো একো আপডেট নাই দুদিনমান বাজিলে নিউজ চেনেলত তাৰ পৰা নাইকিয়া হৈ গুচি গ'ল গতিকে নীট পৰীক্ষা এটা এনেকুৱা পৰীক্ষা যিটো কাৰণে ল'ৰা ছোৱালীয়ে বহুত বেছি কষ্ট কৰে আৰু তাৰ পাছত যেতিয়া পেপাৰ লিক হৈ যায় এতিয়া ধৰি লওক আপুনি এজন ছাত্ৰ আপুনি ধৰি লওক পৰীক্ষাটো দিলে আৰু পৰীক্ষাটো দিয়াৰ পাছত আপোনাৰ বহুত ধুনীয়া গৈছে পৰীক্ষাটো মানে পাছ কৰিব এবাৰ আপোনাৰ ভাল পাৰ্চেণ্টেজ হ'ব কিন্তু তাৰ পাছত যেতিয়া আপুনি গম পায় যে পেপাৰ লিক হৈ গ'ল আকৌ আপুনি কি চিয়ৰিটি দিব যে আপোনাৰ নেক্সট পৰীক্ষাটো ভাল হ'ব বা নেক্সট পৰীক্ষাটো আপোনাৰ ভাল লগা যিখিনি প্ৰশ্ন আপোনাৰ মতে যে নেক্সট পৰীক্ষাটো যে আপুনি ভালকৈ দিব পাৰিব বা নেক্সট পৰীক্ষা আপোনাৰ যে ভালদৰে যাব কোনো গেৰাণ্টি নাই গতিকে সেইসমূহ কথা ভাবিয়ে বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজক শেষ কৰি দিছে যিটো বহুত বেয়া কথা কাৰণ এটা জীৱন কেৱল এটা পৰীক্ষাৰ ওপৰতে নিৰ্ভৰ নকৰে বহুত ডাঙৰ এটা জীৱন থাকে মানুহৰ সেই জীৱনটোত মানুহে কৰিবলগীয়া নানান কাম থাকে কিন্তু ইমানেই হতাশাত ভুগি যায় কিছুমান মানুহ যে তেওঁলোকে যিটো শেষ ষ্টেপ থাকে সেইটো বাছি লয় কৈছে পিছৰটো খবৰলৈ খবৰটো শুনি আপোনালোকে কমেণ্টত জনাব যে আপোনালোকে খবৰটো কেনেকুৱা লাগিলে মধ্যপ্ৰদেশত টোপনিৰ বাবে আৰক্ষীৰ জালত পৰিল চোৰ এতিয়া টোপনিৰ বাবে কেনেকৈ আৰক্ষীৰ জালত পৰিল আপোনাক সেইটো কৈ দিছোঁ AC গুদামত চোৰৰ দলৰ চাফাই অভিযান প্ৰচণ্ড গৰমৰ বাবে AC গুদামত টোপনিত লালকাল হৈ থকা অৱস্থাতে এজন চোৰক গুদামৰ ভিতৰতে আটক আৰক্ষীৰ অৰ্থাৎ গুদামত চুৰ কৰিবলৈ গৈছিলে আৰু চোৰে তাত AC পালে আৰু AC ইমান গৰম বাহিৰত ইমান গৰম বোলে চুৰ অলপ কৰিলোঁ এতিয়া অলপ জিৰাই ল'বলৈ গৈ তাতে একেবাৰে টোপনিত লালকাল হৈ গ'ল পিছত আৰক্ষীয়ে তাতে পালেগৈ আৰু বস্তু বাহনিও ল'লে আৰু লগতে চোৰটোকো উঠাই লৈ গুচি গ'ল গতিকে কি বুলি ক'ব আপুনি এতিয়া চোৰৰ বেয়া দিন নে চোৰৰ ভাল দিন জিৰাবতো পালে কিন্তু সেই জিৰোৱাৰ যিটো ফল সেইটো অলপ বেয়া হ'ব এতিয়া থানাত গৈ এতিয়া গৰমত থাকিব লাগিব যোৱাকালি আপোনালোকক কৈছিলোঁ যে ফিলিপাইনছত যি ভূমিকম্প হ'ল আৰু তাৰ ফলত ফিলিপাইনছত বিস্তৰ ক্ষতি সাধন হ'ল এতিয়া ইয়াৰ পিছতে ফিলিপাইনছৰ বৰভূমিকৰ পাছতে কিউবাত প্ৰবল ভূমিকম্পৰ জোকাৰণি 6.1 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই কঁপালে দেশখন আৰু ছুনামিৰ সতৰ্কতাবাণী বৰ্তমান জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী বৰ্তমান তাতো জাৰি কৰি দিয়া হৈছে গতিকে ফিলিপাইনছতো জাৰি কৰা হৈছিলে এতিয়া কিউবাতো ছুনামিৰ সতৰ্কবাণী জাৰি কৰি দিছে গতিকে আমি সকলোৱে এইটো আশা কৰিম যে ভূমিকম্প
ভূমিকম্পটো হৈ গ'ল আকৌ যাতে সুনামি নাহে সেইবিলাক দেশত আমি সকলোৱে এইটো আশা কৰিম কাৰণ সুনামি আগত আমি অহা দেখিছোঁ দেশবিলাক কেনেকৈ ধ্বংস হৈ গুচি যায় আৰু সকলোৱে আমি এইটোৱে আশা কৰিম যে এনেকুৱা ধৰণৰ আৰু পৰিস্থিতি কোনো দেশত যাতে নহওক আগবাঢ়ি যায় পিছৰটো খবৰলৈ আৰু খবৰটো অকণমান ভাল খবৰ GI টেগ লাভ কৰা তেজপুৰৰ লিচু বৰ্তমান ডুবাইলৈ ৰপ্তানি কৰা হৈছে সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰীয়ে লিখিছে যে আৱাৰ ভিজন ইজ ক্লিয়াৰ এম্পাৱাৰ ফাৰ্মাৰ্ছ export and take Assam finest product to the world. The export of 1000 kg GI tag Tezpur Litchi to Dubai showcase our farmers' potential and the success of the Tezpur Litchi festival. Har Ghar Litchi is a expanding cultivation, opening markets and strengthening the rural economy. গতিকে আমাৰ তেজপুৰৰ লেচু বৰ্তমান একদম বিশ্ববিখ্যাত হৈ পৰিছে আৰু তেজপুৰৰ লেচু বৰ্তমান 1000 কেজি লেচু ডুবাইলৈ ৰপ্তানি কৰা হ'ল আৰু লগতে আমাৰ অসমতো এতিয়া তেজপুৰৰ লেচু ভাইৰেল হৈ গৈছে বহুতে ভিডিঅ' বনাইছে গতিকে জানিব পৰা মতে হেনো তেজপুৰৰ যি লেচু এটা লেচুৰ দামে বোলে 20 টকা 40 টকা বাকী মইতো তেজপুৰৰ লেচু আজিলৈকে কিনিও পোৱা নাই বা খোৱাও মনত নাই কাৰণ সব মই একে টেষ্টেই পাওঁ বাকী আপোনালোকে যদি তেজপুৰৰ পৰা ৰিচেণ্টলি লেচু কিনিছিলে কিমান দামত কিনিছিলে বাৰু নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কোন মাহত দিয়া হ'ব ইয়াক লৈ এটা আপডেট আহিছে গতিকে তাৰ আগতে আপোনালোকে কেইটামান কাম কৰি লওক PM কিষাণ সন্মান নিধি আঁচনিখনৰ যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে KYC লেণ্ড চিডিং বেংক আধাৰ লিংক লগতে আপোনালোকৰ যদি প্ৰয়োজনীয় নথিপত্ৰ কিবা ভেৰিফিকেশ্যন কৰিবলগীয়া আছে সেইখিনি আপুনি কৰি লওক কাম আপোনালোকে কৰি লওক আৰু পৰাপক্ষত আপোনালোকে 15 জুন বা এইকেইদিনৰ ভিতৰতে আপুনি কৰি লওক কাৰণ PM কিষাণৰ যিটো পইচা সেই পইচাটো জুন মাহৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত দিয়াৰ বৰ্তমান সম্ভাৱনা আছে যিমানটো জানিব পাৰিছোঁ গতিকে তাতকৈ আগত দিয়াটো সম্ভাৱনা নাই কিন্তু তাতকৈ পিছতো দিব পাৰে কিন্তু যিমানটো বৰ্তমান জানিব পাৰিছোঁ যে PM কিষাণৰ পইচা আপোনালোকে 20ৰ পৰা 30 জুনৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰে কিন্তু তাৰ আগতে যদি আপুনি এইবোৰ কাম কমপ্লিট নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণৰ যিটো পইচা সেইটো আপোনালোকে লাভ নকৰিব লগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে PM কিষাণৰ যিটো পইচা সেইটো লাভ কৰাৰ পৰা আপোনালোক বঞ্চিত হ'ব লাগিব ভিডিঅ'টো ষ্টাৰ্টিঙতে আপোনালোকক কৈছিলোঁ যে আমাৰ চেনেলত এটা উপহাৰ চলি আছে যিটো উপহাৰ লাভ কৰা আজি শেষটো সুযোগ গতিকে আমাৰ চেনেলত 2 তাৰিখৰ পৰা আজি 10 তাৰিখৰ ৰাতিপুৱা যিমানকেইটা ভিডিঅ' আপলোড হ'ল এই আটাইকেইটা ভিডিঅ'তে যিসকলে ভাল কমেণ্ট কৰিছে ফুটবল ৰিলেটেড তেওঁলোকৰ আমি এখন তালিকা বনাম আৰু তাৰ পৰা ৰেণ্ডমলি তেওঁলোকৰ ভিতৰত কোনোবা এজন সিলেক্ট কৰিম আৰু সিলেক্ট কৰি আমি তেওঁলোকক G5ৰ যিটো ছাবস্ক্ৰিপশ্যন সেইটো FIFA ৱৰ্ল্ড কাপ চাবলৈ ফ্ৰীতে দিম গতিকে আপোনালোকে যদি এই উপহাৰটো লাভ কৰিব বিচাৰে তেনেহ'লে 2 জুনৰ পৰা আজিলৈকে যিমান ভিডিঅ' আমাৰ চেনেলত আপলোড হ'ল সকলোকেইটা ভিডিঅ'তে আপোনালোকে ভাল কিবা এটা কমেণ্ট কৰক ফুটবল ৰিলেটেড আৰু আপোনালোকেও এই যিটো উপহাৰ সেই উপহাৰটো লাভ কৰিবলৈ আপুনি সুযোগটো লাভ কৰক বাকী কোন জিকিলে কোন নাই জিকা কোনে এইটো উপহাৰ লাভ কৰিব আমি কাইলৈ ভিডিঅ'টোত বা পৰহিলৈ ভিডিঅ'টোত আমি এনাউন্স কৰি দিম গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনালোকে এই উপহাৰটোৰ কাৰণে পাৰ্টিচিপেট কৰিছিলে গতিকে এইকেইটা আছিলে এতিয়া দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ